20 নৱেম্বৰ বুধবাৰে যোৰহাট প্ৰেছ ক্লাবৰ সভাকক্ষত যোৰহাট সংগীত মহোৎসৱ 2024 সন্দৰ্ভত আয়োজন কৰা হয় এক সংবাদমেল। উল্লেখযোগ্য যে সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত অহা 23 নৱেম্বৰ শনিবাৰে প্ৰথমবাৰৰ বাবে আইকনিক হোৱাইট যোৰহাট সংগীত মহোৎসৱ 2024 আয়োজন কৰা হৈছে। যোৰহাটৰ এগৰাকী উৎসাহী সংগীতপ্ৰেমী প্ৰয়াত পুৰঞ্জয় দাসৰ মানসপুত্ৰ স্বৰূপ এই সংগীত মহোৎসৱখনি প্ৰয়াত দাসৰ বন্ধুবৰ্গ আৰু ইভেণ্ট মেনেজমেণ্ট প্ৰতিষ্ঠান ইকো কলাবৰেশ্যনৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত 23 নৱেম্বৰ বিয়লি 4 বজাৰ পৰা আয়োজন কৰা হৈছে। গতিকে এইখিনিকে আমি এৱাৰ্ডেড দি আছোঁ। এতিয়া আহোঁ মিউজিক ফেষ্টিভেলৰ কথালৈ। ইয়াত আমি যিহেতু 10 নম্বৰ ৱাৰ্ডৰ হয় আমি 10 নম্বৰ ৱাৰ্ডটো প্ৰজেক্ট ৱাৰ্ড হিচাপে কাম কৰি আছোঁ। গতিকে আমি প্ৰি আৰু আফটাৰ বিফৰ ক্লিন আপ ড্ৰাইভ এটা হ'ব উইথ দ্য হেল্প অফ ভলেণ্টিয়াৰ্ছ, স্কুল কলেজৰ যিখিনি ভলেণ্টিয়াৰ্ছ আছে আৰু তাৰ লোকেলাইজ যিখিনি লোকেল মানুহ আছে য'ত ইনভলভ হৈ আছে মিউজিক ফেষ্টিভেলটোৰ লগত, তেওঁলোকৰ লগত মিলি পেলাই আমি এটা ক্লিন আপ ড্ৰাইভ এটা কৰিছোঁ, টকিং ড্ৰাইভ, য'ত প্লাষ্টিক এনেকুৱা সামগ্ৰীখিনি উঠোৱা হ'ব। তাৰপিছত সেই যেতিয়া প্ৰগ্ৰেমটো চলি থাকিব সেই সময়কণত যেনেকৈ জয়ন্তদাই ক'লে অলৰেডি যে তাত সোমোৱাৰ আগতে প্লাষ্টিক মুক্ত প্ৰথম সোমাওঁতে বেনাৰ কিছুমান থাকিব, তাত লিখা থাকিব যে এইটো একদম ল' ৱেষ্ট জ'ন হিচাপে চিনাক্ত কৰা হৈছে। গতিকে আপোনালোকৰ ওচৰত যিখিনি প্লাষ্টিক আছে সেইখিনি মানে ভালকৈ সযতনে ৰাখিব আৰু তাত লেতেৰা নকৰিব, আৰু সেইখিনি আপোনালোকৰ ফালৰ পৰা সহায় দিব যে সেইখিনি প্ৰচাৰ কৰা, যাতে মানুহখিনিয়ে নিজৰ ৱেষ্ট নিজৰ মাই ৱেষ্ট মাই ৰেছপনচিবিলিটি এই বস্তুটোৱে তাত গৈ যাতে যাবটো নেপেলায়। সেইখিনি আমাৰ দৃষ্টি থাকিব সেইখিনিৰ ওপৰত, আৰু লগতে ভলেণ্টিয়াৰ্ছ থাকিব, আৰু তাত বিভিন্ন ঠাইত শুকান জাবৰ ৰাখিবৰ কাৰণে ডাষ্টবিন কিছুমান দিয়া হ'ব, তাত যাতে তেওঁলোকে প্ৰপাৰলি ডাষ্টবিন ইউজ কৰে সেইখিনি ব্যৱস্থা লোৱা হ'ব। আৰু তাৰ উপৰিও তাত এটা বৰ্ড থাকিব য'ত যিখিনি জাবৰ কালেক্ট হ'ল মেইনলি প্লাষ্টিক বটলছ এনেকুৱাখিনি তাত গৈ পেলাই জমা হ'ব, যাতে পিছদিনাখন মানুহে দেখিব পাৰে যে আমি প্লাষ্টিক বটলটো যেতিয়া তাত জমা কৰোঁ মানে কিমানখিনি প্লাষ্টিক এদিনত মানুহে উলিয়াই জেনেৰেট কৰে, তাৰ ঠাইত বেলেগ কিবা অল্টাৰনেট আছে নেকি সেইখিনি মানুহে নিজে ৰিয়েলাইজ কৰিব পৰাকৈ সেইটো এটা ব্যৱস্থা হ'ব। আৰু আমি যিমান পাৰোঁ আমি সঁচাকৈ টিমটো সৰু হয়, গতিকে আমি যিমান পাৰোঁ আমি সেইখিনি মেনেজ কৰিবলৈ চেষ্টা কৰিম, কিন্তু যদি প্ৰত্যেকেই যদি নিজৰ জাবৰটো নিজে যদি যাব লাগে তাৰ ৰেছপনচিবিলিটি যদি নিজে লয় তেতিয়াহ'লে আমাৰ কামখিনি বহুত সহজ হৈ পৰিব আৰু তেওঁলোকৰ নিজৰ ৰেছপনচিবিলিটিটো কম হ'ব। এই মহোৎসৱ জৰিয়তে অসমৰ স্থানীয় আৰু বাহিৰৰ শ্ৰেষ্ঠ শিল্পীসকলক একত্ৰিত কৰি তেওঁলোকৰ নিজৰ প্ৰতিভা আৰু শৈলীৰ এক অনন্য মিশ্ৰণ সংগীতপ্ৰেমীসকলৰ আগত প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰা হৈছে। প্ৰাণৱন্ত সুৰ আৰু বৈদ্যুতিন মিশ্ৰণ সমৃদ্ধ অনুষ্ঠানটিত বিশিষ্ট শিল্পী জয় বৰুৱা, শংকুৰাজ কোঁৱৰ, বিশিষ্ট তবলাবাদক জংকি, DJ ৱেডাৰ, প্ৰেডিং ৰুট ব্ৰেণ্ড আদিয়ে সংগীত পৰিৱেশন কৰিব। যোৰহাট সংগীত মহোৎসৱ 2024 অনুষ্ঠানত ব্যক্তিগত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডিন প্ৰয়াত অধ্যাপক পুৰঞ্জয় দাসৰ সোঁৱৰণত পুষ্পঞ্জয় দাস সংগীত প্ৰতিভা বঁটা প্ৰদান কৰা হ'ব। পুৰঞ্জয় দাস সংগীত প্ৰতিভা বঁটাৰ বাবে ইতিমধ্যে ৰাজ্যিক ভিত্তিত 60 গৰাকীতকৈ অধিক প্ৰতিযোগীয়ে বাদ্যযন্ত্ৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। নিৰ্বাচিত 3 গৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক মহোৎসৱত 50,000 টকা নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। এই প্ৰাইজটো সেইদিনাই তাত ডিক্লেয়াৰ কৰা হ'ব, তেওঁলোকে কোনে কোনে জিকিছে, আৰু 35,000 টকা 35,000 ফাৰ্ষ্ট প্ৰাইজ আৰু বাকী 5,000 তিনিটা পুৰস্কাৰ দিয়া হ'ব। সেইটো প্ৰত্যেক বছৰে চলি থাকিব এই বস্তুটো। এই কম্পিটিশ্যনটো অলৰেডি হৈ গ'ল নেকি? এই কম্পিটিশ্যনটো অলৰেডি অনলাইন হ'ল, ভিডিঅ' কৰি পেলাই কৰিলে আৰু ভিডিঅ'খিনি জমা দিলে অনলাইন। কি কৰিব লাগে তেওঁলোকে যোনে যি বজাব, কোনোবাই বোলে মই ঢোল বজাই দিয়ক 3 মিনিটৰ এটা ভিডিঅ' দিব দিছিলে, কোনোবাই গীটাৰ বজাইছে, কোনোবাই গান গাইছে বা কোনোবাই ধৰক কীবৰ্ড বজায়, তেওঁলোকে মানে 3 মিনিটৰ এটা পৰিৱেশন কৰিব লাগে আৰু সেইটো ভিডিঅ' কৰি পঠাই দিব দিছিলে। আৰু তেওঁলোকে আমাৰ বিচাৰকসকলে অলৰেডি চাইছে, 70টামান ভিডিঅ' আহিলে অলৰেডি। নাম্বাৰটো কোনটো নম্বৰ দিব লাগে? নহয়, এইটো অনলাইন দিব লাগে, অনলাইন দিয়া হৈ গ'ল, এইটো অলৰেডি খতম হ'ল, এখন হৈ গৈছে। আৰু এটা কথা ক'ব, আপুনি DJ কোনোবা এজন ব্ৰাহ্মী কোনোবা মাতিছে নেকি? নাই, DJ ৱেডাৰ জয় ৱেডাৰ JA
আই তাৰমানে এটা কনফিউজন হৈছে যোৰহাটত ডিজে ব্ৰাহ্মী এগেইনষ্টত ড্ৰাগছৰ পৰা আৰম্ভ কৰি কিবা এটা নাই, সেইটো একেবাৰে সেইটো মানে ক্লিয়াৰ কৰাই লওঁতে ডিজে চবে ব্ৰাহ্মী নহয়, ডিজে ব্ৰাহ্মীণৰ কথা নাজানো, তেখেতৰ কথা আমি গম নাপাওঁ। কিন্তু আমি যি গম পাইছোঁ, তেওঁৰ জংকীৰ লগত বম্বে বজাই ইণ্টাৰনেশ্যনেল টুৰ কৰে, তেওঁৰ নাম হ'ল জয় ৱেডাৰ, ডিজে জয় ৱেডাৰ। এইটো বম্বেৰ পৰা আহিব আৰু তেখেত এজন খুব প্ৰতিভাশালী নন ডিজে বম্বেৰ, আৰু তেখেত জংকীৰ লগত গোটেই ৱৰ্ল্ড ঘূৰি থাকে, ৱৰ্ল্ডত ঘূৰি থাকে। আৰু শংকুৰাজ কোঁৱৰ আছে, তেখেত আপোনাৰ খুব মৰমৰ শিল্পী আমাৰ। জয় বৰুৱা আজি দিল্লীৰ পৰা অলৰেডি বম্বেৰ পৰা ফ্লাইট ল'লে ৰাতিপুৱা। আৰু হৃদয় গোস্বামী এটা ৰক বেণ্ড আপোনালোকে জানিছে, তাত আমাৰ যোৰহাটৰ অমিতাভ বৰুৱাই বজায়। সেইটো মানে আচলতে আমি এই প্ৰগ্ৰেমটো এইবাৰ অকল যোৰহাট কেন্দ্ৰিক টাইপে কৰিছোঁ না, যোৰহাটতে ইমানখিনি মানুহ আছে। আমি আচলতে আৰু এটা কথা এতিয়া কৈ ভাল লাগিব মোৰ, যে সেইদিনা আমি জুবিনৰ ওচৰলৈ যাওঁতে জুবিনে ক'লে মই গান গাবলৈ নহয়, মই তাত থাকিম। জুবিন গাৰ্গ আহি আছে যোৰহাটলৈ শনিবাৰে। এই অনুষ্ঠানত জুবিন গাৰ্গ উপস্থিত থাকিব বিশিষ্ট অতিথি হিচাপে। তেখেতে যদি মন কৰে গাবও পাৰে, সেইটো তেখেতৰ ওপৰত কথা, আমি তেখেতৰ কোৱা নাই গাবলৈ। কিন্তু তেখেতে কৈছে যোৰহাটৰ মিউজিক ফেষ্টিভেল আছে, মই নাথাকিলে কেনেকৈ হ'ব, মই যাম। কাৰণ নেক্সট ডে তেখেতৰ ওচৰতে কিবা ফাংচন আছে, সেইকাৰণে তেখেত শনিবাৰে সন্ধিয়াটো আমাৰ লগত থাকিব তেখেত, আৰু থাকি যোৰহাট মিউজিক ফেষ্টিভেল তেখেতে উপভোগ কৰিব, আৰু আপোনালোকে তেখেতক লগ পাব সেইদিনা। সংগীত মহোৎসৱখনিৰ মুখ্য উদ্দেশ্য ন্যূনতম আৱৰ্জনাযুক্ত পৰিৱেশ, প্ৰতিভা বঁটা, শিল্পী সম্বৰ্ধনা। মহোৎসৱৰ কাৰ্যসূচীত যোৰহাটৰ এগৰাকী প্ৰচাৰবিমুখ লোকশিল্পী মুনীন বৰাক তেখেতৰ সৃষ্টিৰাজিৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। উল্লেখযোগ্য যে তেখেতে একাধিক কেছেটত কণ্ঠদান কৰাৰ উপৰিও সংগীত পৰিচালনাও কৰিছিল আৰু প্ৰায় 250ৰো অধিক গীত ৰচনা কৰিছিল। ইয়াৰ ক্ষেত্ৰত এই লগতে আমাৰ এখন এই মিউজিক ফেষ্টিভেল হ'ব, তাত নিম্নতম আৱৰ্জনামুক্ত পৰিৱেশ, প্ৰতিভা বঁটা, শিল্পী সম্বৰ্ধনাৰ মূলখিনি আমি কমপ্লিট কৰিম। ইয়াৰ লগত সংগতি ৰাখি আমাৰ যোৰহাট প্ৰশাসনে যথেষ্টখিনি সহায় কৰিছে, পুলিচ প্ৰশাসনো আছে, আৰু আমি যিমান পাৰোঁ সকলোবিলাক অনুষ্ঠান প্ৰতিষ্ঠানতে একগোট কৰি পেলাই আমি যাতে সকলোকে ইনভলভ কৰিব পাৰে ওপৰত যত্ন ৰাখিছোঁ। আৰু জাবৰ ক্ষেত্ৰত বিশেষভাৱে আমাৰ লগত মোৰ কাষতে বহি আছে সাহস, বেংগলোৰ বেছ এটা NGO, তেখেতসকলে আমাক গোটেই এণ্টায়াৰ যোৰহাটতে জাবৰমুক্ত পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে এটা ইনিচিয়েটিভ লৈ আছে, আৰু এইখিনি সম্পূৰ্ণৰূপে আগবঢ়াই লৈ গৈ আছে এটা ৱাৰ্ড কৰি, আৰু তেওঁলোকে আমাৰ লগত সহযোগ কৰিব সম্পূৰ্ণ জাবৰমুক্ত এটা পৰিৱেশ তাত নিশ্চিত কৰিব। মোৰ কাষত আছে আমাৰ আয়োজক কমিটিৰ কাৰ্যকৰী সদস্য গৌতম চক্ৰৱৰ্তী, আৰু মই নিজে জয়ন্ত বৰুৱা। গতিকে এই প্ৰগ্ৰেমটো আমাৰ 23 নৱেম্বৰ অহা শনিবাৰলৈ অনুষ্ঠিত হ'ব, আৰু 4 বজাৰ পৰা অনুষ্ঠিত হ'ব। এই প্ৰগ্ৰেমত আমাৰ বিশেষভাৱে যোৰহাটৰ জয় বৰুৱা, শংকুৰাজ, জংকী আৰু দুই এটা গ্ৰুপ থাকিব। এই গ্ৰুপকেইটাই আমাৰ সংগীত পৰিৱেশন কৰিব। গধূলি 4টা বজাৰ পৰা আবেলি গধূলি 10টা বজা পৰ্যন্ত আমাৰ প্ৰগ্ৰেমটো হ'ব। গতিকে এই ক্ষেত্ৰত ল'বলগীয়া আমাৰ বিভিন্ন যিখিনি ষ্টেপ আছে আমি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰিছোঁ। আমাৰ ল'বলগীয়া যিখিনি ডিপাৰ্টমেণ্টৰ পাৰ্মিশ্যন সেইখিনি আমাৰ কমপ্লিট হৈছে, কিন্তু আমাৰ বিশেষ উদ্দেশ্যটো হ'ল যে আমাৰ বন্ধু ইক' কলাবৰেশ্যনৰ উদ্যোগত হোৱা ইভেণ্ট মেনেজমেণ্ট প্ৰতিষ্ঠানৰ জৰিয়তে আমাৰ বন্ধু প্ৰয়াত অৰুণোদয় দাসৰ স্মৃতি। গতিকে এই ক্ষেত্ৰত আমাৰ যোৰহাটৰ বিশেষ শিল্পী, কেউজনে যোৰহাটৰ শিল্পী, কিন্তু তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় বৰ্তমান খ্যাতি সম্পন্ন হৈছে, আৰু এই ক্ষেত্ৰত তেখেতসকলে যথেষ্ট সুনাম আমাৰ যোৰহাটলৈ লৈ অনাৰ লগতে ভাৰতবৰ্ষ অসম সকলোকে কঢ়িয়াই আনিছে। কিন্তু আমি বৰ নিজকে লজ্জিত হৈ দুখেৰে মাজে মাজে অনুভৱ কৰি আহিছিলোঁ তেখেতসকলৰ বন্ধুবৰ্গ হিচাপে, যে যোৰহাটে তেখেতসকলক আজিলৈকে কোনো ধৰণৰ এনেকুৱা স্বীকৃতি বা কোনো ডাঙৰ অনুষ্ঠান বা কিবা অনুষ্ঠানলৈ মাতি আনি তেওঁলোকক এটা বিশেষ সম্বৰ্ধনা জনোৱা বা কিবা এটা সন্মান জনোৱা হোৱা নাছিল। গতিকে ভাবিছোঁ এই ক্ষেত্ৰত আমি আমাৰ যি ইনিচিয়েটিভ এইটোৱে যথেষ্ট আগবঢ়াই নিব, আৰু আমাক এই প্ৰগ্ৰেমটো ছাকচেছফুল কৰিব, আৰু আমাৰ যি যোৰহাটবাসী ৰাইজ তেখেতসকলক আমি সঁহাৰি পাম বুলি আশা ৰাখিছোঁ। যোৰহাট সংগীত মহোৎসৱ 2024ৰ আন এটা উল্লেখযোগ্য দিশ হ'ল যে বহনক্ষম তথা কম আৱৰ্জনাযুক্ত অনুষ্ঠানৰ আয়োজন কৰাটো। আৱৰ্জনামুক্তভাৱে অনুষ্ঠান শেষ কৰাৰ বাবে উদ্যোক্তাসকলে বাংগালুৰুৰ এটি আৱৰ্জনা নিষ্কাশন পৰিচালনা সংগঠন সাহসৰ লগতে জাবৰমুক্ত যোৰহাট প্ৰকল্পৰ সহযোগিতা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত পৌৰসভাৰ আৱৰ্জনাসমূহ শুকান, পনীয়া আৰু বিপদজনক সামগ্ৰী এই 3 ভাগত ভাগ কৰি নিষ্কাশনৰ ব্যৱস্থা কৰা হৈছে।
পৰিৱেশ অনুকূল খাদ্য বিপণীৰ জৰিয়তে প্লাষ্টিকৰ ন্যূনতম ব্যৱহাৰ কৰা, অনুষ্ঠানৰ মাজে মাজে মঞ্চৰ পৰা পৰিৱেশ সচেতন ব্যৱহাৰৰ বাবে ঘোষণা কৰা আদি ব্যৱস্থা কৰাৰ লগতে পৰিৱেশ সচেতনতাৰ বাবে পোষ্টাৰ আৰু ষ্টলৰ ব্যৱস্থা কৰাৰ বিষয়ে উদ্যোক্তাসকলে জানিবলৈ দিছে। এজন যোৰহাটৰ প্ৰচাৰ বিমুখ লোকশিল্পী আছে শ্ৰী মুনীন বৰা, তেখেতক আমি সম্বৰ্ধনা জনাম সেইদিনা আৰু লগতে অলপ আৰ্থিক অনুদান জনাম আমাৰ যিমানখিনি পাৰোঁ। এই দিহা নামৰ শিল্পীজন টোকাৰী মুনীন বৰা তেখেতক আমি জনাম আৰু লগতে আমাৰ যিটো প্ৰয়াত বন্ধু পুৰঞ্জয় দাস তেখেত আছিলে কাজিৰঙা ইউনিভাৰ্চিটিৰ আচলতে গোটেই অনুষ্ঠানটো যে জয় বৰুৱা ইয়ালৈ অহা আৰু লগত আপোনাৰ শংকুৰাজ কোঁৱৰ আৰু জংকী দত্ত আপোনালোকে জানে চাগে যোৰহাটৰ বৃষ্টি দত্তৰ ককায়েক জংকী দত্ত তেখেতে এতিয়া অকল তাবলিষ্টে হৈ থকা নাই, তেখেতে এতিয়া পাৰ্কাচনিষ্ট হৈ গ'ল। তেখেতে মানে অকল তাবলাই নবজায়, তেখেতে অলমষ্ট কমপ্লিট যিখিনি ফ্ৰীডম ইনষ্ট্ৰুমেণ্ট থাকে গোটেইখিনি বজায় আৰু লগত তেখেতে এজন ডিজে এজন লৈ তেওঁ ডিজেৰ লগত সংগত কৰে একেলগে। এইটো এটা ইণ্টাৰেষ্টিং বস্তু, আপোনালোকে দেখিলে গম পাব গোটেই বস্তুটো। তেখেতে ৰিদম বজায়, লগত ডিজে গানখিনি ডিজে বজাই থাকে, তাৰ লগত ৰেকৰ্ডেড গান যিখিনি আপোনাক শুনি থাকে সদায় গান সেইখিনি গানেই বজায়, তাৰ ওপৰত জংকীয়ে ওপৰত বেলেগকৈ বজায় ৰিদম। এইটো এটা ফিউজন টাইপ, ইয়েছ ফিউজন। আৰু সেই বস্তুটো যেতিয়া দেখিব তেতিয়া আপোনালোকে গম পাব। সেইকাৰণে সেইটো আৰু জংকী আৰু তাতে আৰু লগতে হৃদয় গোস্বামীৰ এটা গ্ৰুপ আছে স্প্ৰেডিং ৰুটছ, এইটো গুৱাহাটী বেছ এটা ৰক বেণ্ড, তেওঁলোকৰো এটা অনুষ্ঠান ইয়াত হ'ব। আচলতে গোটেই মানুহখিনি আৰ্টিষ্টখিনি যোৰহাটৰে, জংকীও যোৰহাটৰ, আমাৰ হৃদয় গোস্বামী অৰিজিনেল যোৰহাটৰে হয় আৰু লগতে শংকুৰাজ কোঁৱৰ আৰু জয় বৰুৱা, এওঁলোকক আমি আজিলৈকে এনেকৈ একেলগে মিলি পেলাই এটা ফাংচন হোৱা নাই আৰু যোৰহাটত খুব মই জনাত খুব কমেই হয় এনেকুৱা সাংস্কৃতিক অনুষ্ঠান। সেইকাৰণে আমি এবাৰ ভাবিলোঁ যে পুৰঞ্জয় দাসৰ যিটো মনত আশা আছিলে যে এনেকুৱা এটা এমুক এটা অনুষ্ঠান কৰিব লাগে, এই বস্তুটোকে আমাৰ লগৰ পুৰঞ্জয় দাসৰ যিখিনি বন্ধুবৰ্গ তেওঁলোকে মিলি আজি আইকনিক হোৱাইট যোৰহাট মিউজিক ফেষ্টিভেল আয়োজন কৰিছে। আৰু এই পুৰঞ্জয় দাস এজন আছিলে সংগীত শিল্পী, তেওঁ ৰিদম বজাইছিলে, পাৰ্কাচন বজাইছিলে। তেওঁৰ স্মৃতি যাতে সদায় যুগমীয়া হৈ থাকি যায় সেইকাৰণে তেখেতসকলৰ ঘৰৰ পৰিয়ালৰ ফালৰ পৰা এটা 50,000 টকা অনুদানেৰে এটা প্ৰাইজ মানি তেখেতসকলে দিছিলে 50,000 টকাৰ। সেই 50,000 টকাৰ প্ৰাইজ মানিটো আমি এটা কম্পিটিশ্যন কৰিছোঁ 12 পৰা 24 বছৰ বয়সৰ ভিতৰৰ। তদুপৰি যোৰহাট চাফাই কৰ্মচাৰীসকলৰ বাবে এটা দানপাত্ৰৰ ব্যৱস্থা কৰা হৈছে উক্ত অনুষ্ঠানতেই। যোৰহাট সংগীত মহোৎসৱ 2024 কেৱল এটা সংগীতানুষ্ঠান নহয়, বৰং ই এটা কলা, সংস্কৃতি আৰু সম্প্ৰদায়ৰ উৎসৱ। সেয়েহে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোৰে সহযোগিতা উদ্যোক্তাসকলে কামনা কৰিছে। উৎপল দাসৰ ৰিপৰ্ট, নিউজ নাও।